বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো থমকি ৰোৱা নাই বোকাজানৰ বিবেকানন্দ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ। বোকাজানৰ খটখটি কছাৰী গাঁওস্থিত একমাত্ৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপন কৰা হৈছিল 1986 চনতেই। 39টা বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰশিক্ষণ কেন্দ্ৰটো কিন্তু এতিয়াও অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দৃষ্টি নপৰাটোহে এতিয়া চিন্তনীয় বিষয়। 6 মাহৰ পৰা এবছৰ পৰ্যন্ত প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ ল'বলৈ অসমৰ বিভিন্ন জিলাৰ যুৱতী মহিলাসকল উপস্থিত হয়হি বুলি জানিবলৈ দিয়ে। কেন্দ্ৰটোত বিভিন্ন ধৰণৰ গামোচা, মেখেলা চাদৰ, মোনা, জনগোষ্ঠীয় চল, মাফলা আদি বস্ত্ৰ নিৰ্মাণ কৰা হয়। যিসকল যুৱতী মহিলাই এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আহে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ লোৱাৰ উপৰিও যিসমূহ বস্ত্ৰ তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰা হয় তাৰ এটা অংশ সেই যুৱতী মহিলাসকললৈ প্ৰেৰণ কৰা হয়। বিবেকানন্দ কেন্দ্ৰৰ শুভাকাংক্ষী কাৰ্যকৰ্তা আৰু স্থানীয় লোকৰ পৰামৰ্শ আৰু প্ৰচেষ্টাত 1986 চনৰ পৰা বৰ্তমান সময়লৈকে খুব নিয়াৰিকৈ অনুষ্ঠানভাগ আগুৱাই গৈছে। জাকাৰ্ট মেচিনৰ সহায়েৰে প্ৰশিক্ষাৰ্থীসকলক বস্ত্ৰত ফুল বাচিবলৈ প্ৰশিক্ষণ দিয়া হয় বুলি উল্লেখ কৰে কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী অসম প্ৰান্তৰ পৰা কাৰ্বি আংলঙৰ বোকাজানত 1986তে এই অনুষ্ঠানটো আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা বিবেকানন্দ কেন্দ্ৰৰ যিসকল শুভাকাংক্ষী কাৰ্যকৰ্তাসকল তেখেতলোকৰ প্ৰচেষ্টাতে এই অনুষ্ঠানটো মানে এতিয়ালৈ চলি আছে আৰু বিশেষকৈ শুভাকাংক্ষী আৰু যিসকল আমাৰ কাৰ্যকৰ্তা আছে আৰু স্থানীয় ৰাইজে অহৰহ আমাক পৰামৰ্শ দিছে আৰু পৰামৰ্শ দি আমাক যি মৰম দিছে সেই মৰমৰ কাৰণে আমি এই অনুষ্ঠানটো চলাই যাব পাৰিছোঁ। বিশেষকৈ কেন্দ্ৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ যিসকল শুভাকাংক্ষী আছে তেখেতলোকে চলাবৰ কাৰণে এটা আমাৰ ডনেশ্যনৰ ব্যৱস্থা আছে আৰু সেই ডনেশ্যনৰ মাধ্যমেৰে আমি যিখিনি পোৱা যায় সেই পোৱা টকাৰে আমি খৰচা কৰি সকলো থকা খোৱাৰ ব্যৱস্থা কৰি প্ৰশিক্ষণ দিয়াৰ মানে আমি ব্যৱস্থা কৰোঁ। আমাৰ ইয়াতে আমাৰ যিখিনি উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ চলি থকা সামগ্ৰী আছে থলুৱা যেনেকৈ ধৰণে গামোচাৰ লগতে কাৰ্বি চোল, নাগা চোল, মাফলাৰ, বেডশ্বীট, বেগ আদিবিলাকৰ মানে প্ৰশিক্ষণ দিয়া হয় আৰু পৰ্যায়ক্ৰমে প্ৰশিক্ষণ দিয়া হয়। আৰু বৰ্তমানে আমি ইয়াতে জাকাৰ্ট মেচিনৰো ব্যৱস্থা কৰিছোঁ। জাকাৰ্ট মেচিনেৰে আমি কেনেকৈ ফুল বাচিব পাৰি মেখেলা চাদৰে হওক বা গামোচাত তাৰ ওপৰতো আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ আমাৰ বজাৰ বুলি তেনেকুৱা নাই, আমি আমাৰ কাৰ্যকৰ্তাসকলৰ মাজতেই এইখিনি আমি বিক্ৰী কৰাৰ ব্যৱস্থা কৰোঁ। কাৰ্যকৰ্তাসকলেই লয় আৰু এনেই যদি কোনোবা ব্যৱসায়ী আমাৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে নিশ্চয় তেখেতলোকে ল'ব পাৰিব আমাৰ ইয়াৰ পৰা। হয়, অৰ্ডাৰ দিব লাগিব আৰু তেওঁ ধৰক ইয়াৰ যিটো মূল্য আছে সেই মূল্য বুজি পাই যদি আগবাঢ়ি আহে আমি মানে অৰ্ডাৰ লৈ আৰু বনাই দিয়াৰ কাৰণে প্ৰস্তুত। যুৱতীসকলক কিমান দিনীয়া প্ৰশিক্ষণ দিয়া হয়? আমি 6 মাহৰ পৰা এবছৰীয়া প্ৰশিক্ষণ ৰাখোঁ, কিন্তু এইটো এবছৰতো সম্পূৰ্ণ নহয়গৈ কাৰণ এইটো এটা অতি মানে বহল পৰিসৰত থকা এটা ব্যৱস্থা বা উৎপাদন কৰিব পৰা এটা ব্যৱস্থা। গতিকে আমি ধৰক এখন গামোচা বা ৰুমাল তাৰ পৰা যদি আৰম্ভ কৰোঁ কাৰ্বি চোল হওক, নাগা চোল হওক বা অন্য সামগ্ৰী হওক, বিভিন্ন পৰ্যায়ৰ বিভিন্ন ধৰণৰ আমি সূতাৰ পৰা বনাব পৰা সামগ্ৰী আছে, সেইখিনি শিকিবলৈ যথেষ্ট সময় লাগে। সম্পূৰ্ণ বিনামূলীয়া আৰু ইয়াতে এইটো আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে অসম চৰকাৰৰ আণ্ডাৰত। আমি এখন প্ৰশিক্ষণ লোৱাৰ পিছতে আমি প্ৰতিগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীক এখন আমি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰোঁ। কোন ঠাইৰ পৰা আহে ইয়াত? আমাৰ ইয়াত বিশেষকৈ কাৰ্বি আংলং, গোলাঘাট, মৰিয়নি, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা আহি পেলাই বৰ্তমান প্ৰশিক্ষণ লৈ আছে। ৰিপৰ্টাৰ লাইভ অসম।